Good morning students, once again welcome back to the class. Last class আমি বুৰঞ্জী অধ্যয়নৰ প্ৰয়োজনীয়তা এই চেপ্টাৰটোৰ দ্বিতীয় খণ্ডটো আমি আলোচনা কৰিছিলোঁ আৰু তাত আমি পাইছিলোঁ যে কিদৰে টাই বংশীয় ৰাজকুঁৱৰ চুকাফাই অসমৰ মাটিত ভৰি দিছিলহি তেখেতে লগত অহা মুঠ 180 জন ব্যক্তিৰ ভিতৰত 60 জন মৰিছিল আৰু তাৰে 7 জন হেৰাইছিল আৰু এই সকলো ঘটনা বিস্তাৰিতভাৱে বৰ্ণনা কৰি লগত যিজন পণ্ডিত আহিছিল তেখেতক লিখি ৰাখিবলৈ কৈছিল আৰু এই যে প্ৰথাটো আৰম্ভ হ'ল তাৰ পিছৰ পৰাই বুৰঞ্জী লিখাৰ প্ৰথা অসমত আৰম্ভ হয় আৰু তেতিয়াৰ পৰাই বিভিন্ন অসমৰ বিভিন্ন ভাষাত বুৰঞ্জী লিখাৰ প্ৰথা আৰম্ভ হয় এতিয়া তাৰ পিছৰ কাহিনীখিনি পিছৰ পৰ্যায়তনো কি হ'ল কেনেকৈ বুৰঞ্জীত কি ঘটনাৰ উল্লেখ থাকে আৰু সেইবিলাকৰ পৰা আমি কি শিকিব পাৰোঁ বুৰঞ্জী আমাক কি শিক্ষা দিয়ে এইখিনি কথা আজি আমি আলোচনা কৰিম তোমালোকৰ টেক্সট বুকৰ পেজ নাম্বাৰ 19 টাৰ্ণ কৰি ল'বা আৰু লগতে হাতত এডাল পেন্সিল ল'বা পেন্সিল লৈ মই যেতিয়া কৈ যাম তোমালোকে লগে লগেই কঠিন শব্দবোৰ আন্ডাৰলাইন কৰি যাবা ওকে সো লেটস ষ্টাৰ্ট অতীত বৰ্তমান আৰু ভৱিষ্যতৰ এৰাব নোৱাৰা সম্পৰ্ক অতীতৰ অভিজ্ঞতাৰ ভিত্তিতে বৰ্তমানে গঢ় লৈ উঠে আৰু বৰ্তমানৰ অভিজ্ঞতাসমূহে ভৱিষ্যতৰ বাবে পথ প্ৰদৰ্শক হয় এতিয়া পথ প্ৰদৰ্শক শব্দটো তোমালোকে আন্ডাৰলাইন কৰি ল'বা পথ প্ৰদৰ্শক মানে হ'ল যিয়ে আমাক আগলৈ যোৱাৰ বাট দেখুৱায় কেনি যাব লাগিব আমাক সঠিক ৰাস্তাটো দেখুৱাই দিয়ে তাৰ মানে এই বুৰঞ্জীবিলাকত যিবিলাক ঘটনাৰ বিৱৰণ দিয়া থাকে সেই ঘটনাবিলাকে আমাক বৰ্তমানৰ ৰাস্তা দেখুৱায় আৰু আমি কোন দিশেৰে গ'লে আমি উন্নতি কৰিব পাৰিম সেই পথ আমাক দেখুৱাই দিয়ে সেয়েহে বুৰঞ্জীক পথ প্ৰদৰ্শক বুলি কোৱা হৈছে এটা জাতিৰ উন্নতিৰ কাৰণসমূহ পোনপটীয়াকৈ বুৰঞ্জীত লিপিবদ্ধ কৰি থোৱাৰ দৰে এটা জাতিৰ অধোগতিৰ কাৰণসমূহো তাত লিখি থোৱা থাকে এতিয়া তোমালোকে লিপিবদ্ধ শব্দটো আন্ডাৰলাইন কৰিবা আৰু অধোগতি শব্দটো আন্ডাৰলাইন কৰিবা লিপিবদ্ধ মানে হ'ল লিপি মানে আখৰ বদ্ধ মানে হ'ল আবদ্ধ তাৰ মানে আখৰে যিবিলাক কথাক আবদ্ধ কৰি ৰখা হয় বন্দী কৰি ৰখা হয় তাৰ মানে যিবিলাক ঘটনাক আমি আখৰেৰে লিখি আমি হাসি থব পাৰোঁ ভৱিষ্যতৰ বাবে অধোগতি মানে হ'ল তললৈ নমা তাৰ মানে এটা জাতিয়ে উন্নতি কৰা মানে হ'ল লাহে লাহে গ্ৰেজুৱেলি ভাল হোৱা আৰু অধোগতি মানে হ'ল লাহে লাহে বেয়া হোৱা তললৈ নমা অৱনতি হোৱা এই সকলোবিলাক ঘটনা উন্নতিৰ লগতে অধোগতিৰ কাৰণসমূহ বুৰঞ্জীত খুব ধুনীয়াকৈ শুদ্ধকৈ লিখা থাকে এইবোৰে মানুহক ভৱিষ্যতে সতৰ্ক হ'বলৈ শিক্ষা দিয়ে আৰু মানুহে এইবিলাক পঢ়ি যাতে যিবিলাক কাৰণত এটা জাতি অধোগতি হৈছিল বা তললৈ নামিছিল তেওঁলোকৰ অৱনতি ঘটিছিল ধ্বংস হৈছিল সেইবিলাক ভুল যাতে মানুহে আকৌ পুনৰাই ৰিপিট নকৰে তাৰ বাবে মানুহক সতৰ্ক কৰি দিয়ে বা এলাৰ্ট কৰি দিয়ে সেইবাবে বুৰঞ্জীক জ্ঞানৰ ভঁৰাল বুলি কোৱা হয় আৰু সেয়েহে বুৰঞ্জীক জ্ঞানৰ ভঁৰাল বুলি আখ্যা দিয়া হয় যিহেতু ই মানুহক কি কৰিলে ভাল হ'ব আৰু কি কৰাৰ কাৰণে বেয়া হৈছিল সেই কথাবিলাক জনাই দিয়ে যাৰ ফলত মানুহে পুনৰ সেই ভুলবিলাক ৰিপিট নকৰাকৈ শুদ্ধ পথত ভাল পথত আগুৱাই যাব পাৰে নেক্সট পেৰাগ্ৰাফ বুৰঞ্জীত লিখি থোৱা কথাবোৰ সত্য আৰু তথ্যৰ ওপৰত প্ৰতিষ্ঠিত হোৱা উচিত আৰু ই সম্পূৰ্ণভাৱে সঁচা হ'ব লাগিব বুৰঞ্জীত কেতিয়াও মিছা কথা উল্লেখ কৰিব নোৱাৰে ৰজা প্ৰজা সকলোৰে কথা অবিকৃতভাৱে সহজ ভাষাত লিখি থোৱা থাকে ইয়াত কল্পনাৰ স্থান নাই আৰু এইকেইটাই হ'ল তোমাৰ বুৰঞ্জীৰ বিশেষত্ব পৰীক্ষাত লিখিবলৈ আহিব পাৰে যে বুৰঞ্জীৰ তিনিটা বিশেষত্ব উল্লেখ কৰা তেতিয়া তোমালোকে লিখিব লাগিব যে বুৰঞ্জীৰ কথাবিলাক সত্য আৰু তথ্যৰ ওপৰত প্ৰতিষ্ঠিত ৰজা প্ৰজা সকলোৰে কথা অবিকৃতভাৱে সহজ ভাষাত লিখি থোৱা থাকে তৃতীয়তে বুৰঞ্জীত কোনো কল্পনাৰ স্থান নাই তাৰ মানে ইমাজিনেশ্যনৰ কোনো ঠাই নাই আৰু অবিকৃতভাৱে শব্দটো আন্ডাৰলাইন কৰি লোৱা অবিকৃত মানে হ'ল যিটো সঁচা তাকেই লিখিব লাগিব তাত মানুহে বিকৃত কৰিব তাৰ মানে তাত মানুহে এক্সট্ৰা কিবা কথা এড কৰিব নোৱাৰিব বুৰঞ্জীয়ে মানুহক সাহস বীৰত্ব দেশপ্ৰেম আত্মত্যাগ নৈতিকতা আদি মহৎ গুণবোৰৰ শিক্ষা দিয়ে এতিয়া পৰীক্ষাত প্ৰশ্ন আহিব পাৰে যে বুৰঞ্জীয়ে আমাক কি শিক্ষা দিয়ে তেতিয়া তোমালোকে লিখিব লাগিব মানুহক সাহসী হ'বলৈ শিকায় তাৰ মানে ব্ৰেভ হ'বলৈ শিকায় বীৰত্ব শিকায় দেশপ্ৰেম শিকায়
আত্মত্যাগ তাৰমানে সেলফ স্যাক্ৰিফাইস কৰিবলৈ শিকায় নৈতিকতা শিকায় মৰেলিটি শিকায় মানুহক এই ভাল ভাল মহৎ গুণবিলাকৰ শিক্ষা আমাক বুৰঞ্জীয়ে প্ৰদান কৰে অসমীয়া জাতিৰ অতীত গৌৰৱৰ লগত হাঙুৰ খাই থকা বীৰ লাচিত বৰফুকনৰ দেশপ্ৰেম আৰু বীৰত্ব জয়মতী কুঁৱৰীৰ আত্মত্যাগ বীৰাংগনা মূলা গাভৰুৰ সাহসিকতাৰ কাহিনী ৰাজমন্ত্ৰী আতন বুঢ়াগোহাঁই দূৰদৰ্শিতাৰ তথা বুদ্ধিমত্তা মোমাই তামুলী বৰবৰুৱাৰ কৰ্ম সংস্কৃতি আদিৰ কথা বুৰঞ্জীৰ জৰিয়তে আমি জানিব পাৰোঁ এতিয়া এই যিকেইজন মানুহৰ নাম যিকেইজন বীৰ লোকৰ নাম ইয়াত উল্লেখ কৰা হ'ল এতিয়া চমুকৈ তোমালোকক মই কৈ দিওঁ এই কথাকেইটা ইয়াৰ কাহিনীকেইটা অলপ ইণ্টাৰেষ্টিং লাচিত বৰফুকনৰ দেশপ্ৰেম বুলি যে ক'লে লাচিত বৰফুকন এনেকুৱা এজন ৱাৰিয়ৰ আছিল তোমালোকে তানহাজী চাইছা তানহাজীক চিনি পোৱা শিৱাজীক চিনি পোৱা কিন্তু তোমালোকে অসমৰ লাচিত বৰফুকনকো চিনা উচিত আৰু তোমালোকে গৌৰৱ কৰা উচিত লাচিত বৰফুকনক লৈ লাচিত বৰফুকন অসমৰ এনেকুৱা এজন সেনা আছিল যি সময়ত মোগলে অসম আক্ৰমণ কৰিবলৈ আহিছিল 17 বাৰ অসম আক্ৰমণ কৰিছিল মোগলে তথাপিও নোৱাৰিলে আৰু শেষবাৰ মোগলৰ লগত যুদ্ধ হৈছিল ব্ৰহ্মপুত্ৰ নদীৰ ওপৰত গুৱাহাটীত যিখন শৰাইঘাট দলং আছে সেই শৰাইঘাটতেই হৈছিল পানীত আৰু সেই ব্ৰহ্মপুত্ৰ শৰাইঘাট নামৰ ঠাইখনত যেতিয়া যুদ্ধ হৈছিল লাচিতৰ খুব নৰিয়াত পৰিছিল তাৰমানে লাচিতৰ গাত খুব জ্বৰ আছিল আৰু মোগলৰ ইমান হাজাৰ হাজাৰ সেনানী দেখি অসমীয়া সৈন্যৰ প্ৰথমে ভয় খাইছিল যে কেনেকৈ ইমান হাজাৰ হাজাৰ সৈন্যৰ লগত আমি যুদ্ধ কৰিম তেতিয়া লাচিত বৰফুকনে কি কৰিলে তেওঁ নৰিয়াৰ গাৰে তাৰমানে তেওঁ অসুখীয়া হৈ থকাৰ সত্ত্বেও তেওঁ অকলে ওলাই গ'ল আৰু তেওঁ নদীত নাও মেলি দিলে আৰু তেওঁ কি কৰিলে চিঞৰি চিঞৰি সকলোকে কৈ থৈ গ'ল যে মই যদি মৰিব লাগে তেতিয়াহ'লে মই অসমৰ কাৰণে যুঁজি মৰিম আৰু তোমালোকে সুখেৰে থাকা তোমালোকে শান্তিৰে থাকা আৰু মোক দেশৰ কাৰণে মৰিবলৈ দিয়া লাচিতে যেতিয়া এই কথাষাৰ ক'লে সকলো অসমীয়া সেনাৰ গালৈ শক্তি আহিল আৰু সকলোৱে শৰাইঘাটত গৈ প্ৰাণপণে মোগলৰ হাজাৰ হাজাৰ সেনাৰ লগত যুঁজ দিলে আৰু আচৰিত কথা এমুঠিমান অসমীয়া সৈন্যই হাজাৰ হাজাৰ মোগল সেনাক হৰুৱাবলৈ পৰাস্ত কৰিবলৈ সক্ষম হ'ল আৰু মোগল সেনা চিৰদিনৰ বাবে অসম জয় কৰাৰ আশা পাহৰি তেওঁলোক দিল্লীলৈ উভতি গ'ল এয়াই হ'ল অসমীয়াৰ সেনাৰ বীৰত্বৰ কাহিনী তাৰপিছত তোমাৰ জয়মতী কুঁৱৰীৰ আত্মত্যাগ এটা সময়ত আহোম ৰাজ্যত খুব হিংসা অসূয়া অপ্ৰীতিয়ে দেখা দিছিল সেইটো সময়ত ইজন ৰজাক মাৰি কোন ৰজা হ'ব তেনেকুৱা ষড়যন্ত্ৰ চলিছিল তেনেকুৱা সময়তে এজন খুব অত্যাচাৰী ৰাজমন্ত্ৰী আছিল তেখেতৰ নাম আছিল লালুকখোলা বৰফুকন আৰু লালুকখোলা বৰফুকনে কি কৰিলে সকলো যিমান আহোম ৰাজকুঁৱৰ আছিল তেওঁলোকক হত্যা কৰি নিজে ৰজা হোৱাৰ পৰিকল্পনা কৰিলে এফালৰ পৰা সকলোকে মাৰি নিলে আৰু তেতিয়া আছিল বাকী ৰৈছিল গৈ নিখুঁতভাৱে আৰু সেই সময়ত এটা নিয়ম আছিল যে যিবিলাক ৰাজকুঁৱৰৰ গাত তাৰমানে প্ৰিন্সৰ গাত ক'ৰবাত যদি কিবা ঘাঁ থাকে দাগ থাকে বা কাৰোবাৰ কাণ কটা থাকে কাৰোবাৰ আঙুলি কটা থাকে তেতিয়াহ'লে সেয়া ৰজা হ'ব নোৱাৰিব ৰজা হ'বলৈ হ'লে খুব সুন্দৰ সুঠাম আৰু ক'তো শৰীৰত কোনো ক্ষত অৰ্থাৎ দুখ পোৱাৰ দাগ থাকিব নালাগিব আৰু তেতিয়া অৱশেষত বাকী ৰ'লগৈ গদাধৰ সিংহ প্ৰিন্স গদাধৰ সিংহ আৰু প্ৰিন্স গদাধৰ সিংহৰ পত্নীৰ নাম আছিল জয়মতী কুঁৱৰী তেতিয়া জয়মতী কুঁৱৰীয়ে কি কৰিলে অত্যাচাৰী লালুকখোলাৰ হাতৰ পৰা নিজৰ দেশখনক কেনেকৈ উদ্ধাৰ কৰিব পাৰি তেওঁ চিন্তা কৰিলে আৰু গদাপানীক পলাই যাবলৈ ক'লে আৰু গদাপানীক পলুৱাই নগা পাহাৰলৈ পঠিয়াই দিলে আৰু সেই নগা পাহাৰেই হ'ল বৰ্তমানৰ নাগালেণ্ড তাৰপিছত জয়মতী কুঁৱৰী কি কৰিলে সেই লালুকখোলা বৰফুকনে তেওঁ বন্দী কৰাই লৈ গ'ল কিন্তু জয়মতী কুঁৱৰীক খুব অত্যাচাৰ কৰা হ'ল গাত গৰম পানী ঢালি দিয়া হ'ল চুৰাত পাতেৰে কোবোৱা হ'ল কাঁইট লগা গছত বান্ধি ৰখা হ'ল চাবুকেৰে কোবোৱা হ'ল কিন্তু জয়মতী কুঁৱৰীয়ে তথাপিও নিজৰ গিৰিয়েকৰ গদাপানীৰ খবৰ নিদিলে আৰু অৱশেষত এনেকৈ জয়মতীয়ে মৃত্যুক সাৱটি ল'লে কিন্তু এই যে জয়মতীয়ে আত্মত্যাগ কৰিলে নিজকে মৃত্যুৰ মুখলৈকো ঠেলি দিলে নিজৰ গিৰিয়েকক বচাবৰ কাৰণে দেশখনৰ স্বাৰ্থত অৱশেষত গদাপানীয়ে নগা পাহাৰৰ পৰা অনেক সৈন্য লৈ আহি লালুকখোলা বৰফুকনক প্ৰতিহত কৰে আৰু তেওঁ নিজৰ দেশখনক উদ্ধাৰ কৰে আৰু প্ৰজাসকলকো উদ্ধাৰ কৰে সেয়াই হ'ল জয়মতীৰ আত্মত্যাগৰ কাহিনী তাৰপিছত আমি মূলা গাভৰুৰ কথা পালোঁ বীৰ মূলা গাভৰুৰ সময়তো মোগলে অসম আক্ৰমণ কৰিছিল সেই সময়ত
মূলা গাভৰুৱে কি কৰিলে নিজৰ গিৰিয়েকক যুদ্ধলৈ পঠালে আৰু যুদ্ধত গিৰিয়েকৰ মৃত্যু হ'ল আৰু এখন তেতিয়া সেইটো সময়ত নিয়ম আছিল এখন কাপোৰ বৈ দিব লাগে সেই কাপোৰখনে বিশ্বাস কৰিছিল যে যদি একেটা ৰাতিৰ ভিতৰতে নোখোৱা নোবোৱাকৈ যদি এখন কাপোৰ বৈ উলিয়াই গিৰিয়েকক যুদ্ধলৈ যাওঁতে সেই কাপোৰখন দি পঠাব পাৰে কঁকালত টঙালি হিচাপে বান্ধি তেতিয়াহ'লে তেওঁক ঈশ্বৰে ৰক্ষা কৰে কিন্তু কিবা এটা কাৰণত মূলা গাভৰুৱে সেই কাপোৰখন বৈ দিব নোৱাৰিলে তাৰপিছত যুদ্ধত যেতিয়া গিৰিয়েকৰ যেতিয়া মৃত্যু হ'ল মূলা গাভৰুৰ খুব দুখ লাগিলে আৰু মূলা গাভৰুৱে কি কৰিলে নিজৰ দেশৰ হকে গিৰিয়েকে যেনেদৰে প্ৰাণ দিলে তেওঁ কি কৰিলে নিজৰ গিৰিয়েকৰ যিয়ে প্ৰাণ ল'লে সেই শত্ৰুক প্ৰতিহত কৰিবৰ কাৰণে যুদ্ধলৈ তেওঁ নামি পৰিল আৰু তেওঁ নিজেই বীৰাংগনা মূলা গাভৰুৱে নিজেই তৰোৱাল লৈ যুদ্ধলৈ ওলাই গ'ল আৰু অৱশেষত মূলা গাভৰুৱে মোগলৰ সৈতে যুঁজ দি নিজৰ প্ৰাণ ত্যাগ কৰিলে যুদ্ধতে তেখেতৰ মৃত্যু হ'ল কিন্তু সেই মোগলে এই মূলা গাভৰুৰ বীৰত্ব বীৰাংগনা মূলা গাভৰুৰ সাহস দেখি তেওঁলোকেও প্ৰণাম কৰি গ'ল মূলা গাভৰুক গতিকে এয়াই হ'ল মূলা গাভৰুৰ লাচিত আৰু জয়মতী কুঁৱৰীৰ অসম য'ত আমি বৰ্তমান বসবাস কৰিছোঁ য'ত আমি আছোঁ গতিকে অসম এনে বীৰৰ দেশ আছিল আমি সকলোৱে সেয়েহে এই বীৰসকলক স্মৰণ কৰা উচিত তেওঁলোকৰ বীৰত্বৰ যি কাহিনী সেই কাহিনী লৈ আমিও নিজৰ দেশখনক সদায় ভাল পোৱা উচিত নিজৰ দেশখনৰ উন্নতি কামনা কৰা উচিত আৰু তেনে কাম কৰাও উচিত গতিকে বুৰঞ্জীয়ে আমাক তেনে শিক্ষাই দিয়ে ইয়াৰ উপৰিও অলেখ সঁচা কাহিনীৰে ভৰপূৰ হৈ আছে অসম বুৰঞ্জী আৰু এই বুৰঞ্জীসমূহৰ পৰা আমি এই সাহসী বীৰ নৈতিকতাৰ পৰায়ণ বীৰ বীৰাংগনাসকলৰ বিষয়ে আমি জানিব পাৰোঁ আমি শিক্ষা লাভ কৰিব পাৰোঁ মোমাই তামুলী বৰবৰুৱাৰ কৰ্ম সংস্কৃতি আদিৰ কথা বুৰঞ্জীৰ জৰিয়তে আমি জানিব পাৰোঁ ইয়াৰ লগতে অসমীয়া জাতীয় জীৱনক কলংকিত কৰা অত্যাচাৰী আৰু দেশদ্ৰোহী বদন লালুকখোলা বৰফুকন এতিয়া তোমালোকে বদন শব্দটোৰ পিছত কমা এটা দি ল'বা বদন এজন বেলেগ মানুহৰ নাম লালুকখোলা এজনো বেলেগ ব্যক্তিৰ নাম এতিয়া মই লালুকখোলাৰ কথা কৈছিলোঁ যিয়ে জয়মতী কুঁৱৰীক শাস্তি দিছিল আৰু তেখেতে নিজে ৰজা হোৱাৰ পৰিকল্পনা কৰিছিল সমগ্ৰ ভাৰতৰ ভিতৰতে অদ্বিতীয় অসমীয়া ভাষা সাহিত্যক চহকী কৰা আমাৰ বুৰঞ্জীসমূহক লৈ আমি গৌৰৱ কৰিব পাৰোঁ বুৰঞ্জীত ব্যৱহাৰ হোৱা ভাষা হৈছে সমসাময়িক কালৰ জনসাধাৰণৰ কথিত ভাষা অসমীয়া গদ্য ৰীতিৰ প্ৰথম নিদৰ্শনো এই বুৰঞ্জীসমূহৰ ভাষাতে দেখিবলৈ পোৱা যায় তাৰমানে এতিয়া তোমালোকে গদ্য ৰীতি শব্দটো আণ্ডাৰলাইন কৰি ল'বা বুৰঞ্জীত ব্যৱহাৰ হোৱা ভাষা হৈছে সমসাময়িক কালৰ জনসাধাৰণৰ কথিত ভাষা এতিয়া সমসাময়িক শব্দটো তোমালোকে আণ্ডাৰলাইন কৰি ল'বা সমসাময়িক মানে হ'ল সেই সময়ৰ আচলতে সেই সময়ত যি কথিত ভাষা মানুহে কথা পাতোতে যি ভাষাৰ ব্যৱহাৰ কৰিছিল সেই কথিত ভাষাতেই পিছলৈ বুৰঞ্জী ৰচনা কৰা হয় আৰু গদ্য ৰীতি বুলি যে ক'লে আগৰ দিনত যিবিলাক লিখনি লিখিছিলে মানুহে সেইবিলাক কবিতাৰ আকাৰত আছিলে সুৰ লগাই গাব পাৰিছিল কিন্তু বুৰঞ্জী লিখোঁতে কিন্তু সেই সুৰ আঁতৰি গ'ল আৰু গদ্য ৰীতি বৰ্তমান আমি যেনেকৈ পঢ়ি আছোঁ তেনেকুৱা ষ্টাইলত লিখাৰ আৰম্ভ হ'ল আহোম ৰজাসকলৰ পৃষ্ঠপোষকতাত এতিয়া পৃষ্ঠপোষক শব্দটো আণ্ডাৰলাইন কৰি ল'বা পৃষ্ঠপোষকতা মানে হ'ল তেওঁলোকৰ লিডাৰশ্বিপত তেওঁলোকৰ যাক আমি কওঁ ন বৰ্তমান সময়ত স্পনচৰশ্বিপ বুলি কওঁ একজেক্টলি স্পনচৰশ্বিপ নহয় আচলতে তেওঁলোকৰ নেতৃত্বত তেওঁলোকে তাৰমানে আগভাগ লৈছিল এই কামবিলাক কৰিবৰ কাৰণে আহোম ৰজাসকলৰ পৃষ্ঠপোষকতাতে সেই সময়ত অসমৰ লগত ৰাজনৈতিক অৰ্থনৈতিক মানে টকা পইচা সম্বন্ধীয় আৰু সামাজিক সম্পৰ্ক থকা দাঁতিকাষৰীয়া ৰাজ্য কিছুমানৰ বুৰঞ্জীও লিখা হৈছিল আৰু এনেকুৱা নহয় যে সেইটো সময়ত কেৱল অসম বুৰঞ্জীয়ে লিখা হৈছিল অসমৰ লগত ৰাজনৈতিক সম্পৰ্ক থকা পলিটিকেল ৰিলেশ্যনশ্বিপ থকা ইকনমিক ৰিলেশ্যনশ্বিপ থকা তথা ছ'চিয়েল ৰিলেশ্যনশ্বিপ থকা আন ৰাজ্যসমূহৰ দাঁতিকাষৰীয়া নেবাৰিং যিবিলাক ষ্টেট আছিলে সেই নেবাৰিং ষ্টেটবিলাকৰ কাহিনীও অসমৰ বুৰঞ্জীত লিপিবদ্ধ কৰা হৈছিল উদাহৰণস্বৰূপে আমি পাওঁ কছাৰী বুৰঞ্জী ত্ৰিপুৰা বুৰঞ্জী জয়ন্তীয়া বুৰঞ্জী আদি এতিয়া তোমালোকে নিশ্চয় জয়ন্তীয়া বুৰঞ্জী বুলি কওঁতে গম পাইছা গুৱাহাটীত তোমাৰ গুৱাহাটীৰ লগতে লাগি থকা মই পাহৰিছোঁ একজেক্টলি নামটো তাতে এখন মেলা হয় সেই মেলাখনো কিন্তু মেলাখনৰ বিষয়েও প্ৰাচীন কালৰ পৰাই অসম বুৰঞ্জীত উল্লেখ কৰা হৈছে
এইবোৰ বুৰঞ্জী অধ্যয়নে আমাক সেই ৰাজ্যসমূহৰ বিষয়ে জনাত সহায় কৰে আৰু এই বুৰঞ্জীবিলাকে আমাক কেৱল নিজৰ ৰাজ্যখনৰ বিষয়ে নহয় নেবাৰিং যিবিলাক আমাৰ ষ্টেট আছে সেই ষ্টেটবিলাকৰ বিষয়ে আমাক জনাত সহায় কৰে বুৰঞ্জীৰ কাহিনীসমূহৰ দ্বাৰাই মানুহক ৰাজনীতি আৰু নৈতিক শিক্ষা প্ৰদান কৰা হৈছিল আৰু এই বুৰঞ্জীৰ কাহিনীসমূহৰ দ্বাৰা মানুহক পলিটিকেল তথা নৈতিক মানে হল মৰেলিটিৰ শিক্ষা দিয়া হৈছিল আহোম ৰাজত্বকালৰ দৰে বুৰঞ্জী পৰ্বনৰ দ্বাৰা সঠিক শিক্ষা গ্ৰহণ কৰিব পাৰিলে বৰ্তমান আৰু ভৱিষ্যতেও ব্যক্তি জীৱন সামাজিক জীৱন আৰু জাতীয় জীৱনত উন্নতি সাধন কৰাৰ পথ সুগম হ'ব কেৱল আমি উন্নতিৰ পথত আগুৱাই যাবৰ কাৰণে কেৱল আমি যি কিতাপ পঢ়িছো এতিয়া হেয়া পঢ়িলে নহব যদি সঠিক ৰূপত যদি আমি এই বুৰঞ্জীসমূহ অধ্যয়ন কৰিব পাৰো তেতিয়া হলেও কিন্তু আমি উন্নতিৰ পথত আগুৱাই যাব পাৰিম অসমীয়া জাতিৰ অন্যতম পৰিচয় এই বুৰঞ্জীসমূহৰ বিষয়ে অসমৰ প্ৰখ্যাত বুৰঞ্জীবিদ বেনুধৰ শৰ্মাদেৱে কৈছে আমাৰ অসমৰ বুৰঞ্জী অসমীয়া জাতিৰ বাবে কল্পতৰু বৃক্ষ বিচাৰিব জানিলে ইয়াত সাহিত্যৰ সফুৰা ৰাজনীতিৰ বীজ মন্ত্ৰ সমাজ উন্নয়নৰ পথ জাতি গঠনৰ উপায় আদি সকলো পাব পাৰি তাৰ মানে এই বুৰঞ্জীসমূহে কেৱল আমাক ৰজা ৰাণীৰ কাহিনীয়ে নকয় এখন সমাজ পাতি মানুহে উন্নতি কৰিবলৈ হলে কি বিলাক দিশত আমি চিন্তা কৰিব লাগিব যেনে সাহিত্যৰ সফুৰা আমি লিটাৰেচাৰ বিচাৰিব পাৰিম বুৰঞ্জীৰ মাজত ৰাজনীতিৰ বীজ মন্ত্ৰ তাৰ মানে আমি পলিটিকেল নলেজ পাব পাৰিম এইবিলাকৰ পৰা সমাজৰ উন্নয়নৰ পথ সোসাইটিৰ ডেভেলপমেন্টৰ যিবিলাক ৰাস্তা যিবিলাক উপায় সেইবিলাক আমি এই বুৰঞ্জীত পাব পাৰো জাতি গঠনৰ উপায় কেনেকে ইউনাইটেডলি এটা জাতি জীয়াই থাকিব পাৰে সেই কথা আমি এই বুৰঞ্জীৰ পৰা আমি শিক্ষা লাভ কৰিব পাৰো এতিয়া ইয়াত কলে অসমীয়া জাতি বুলি যে শব্দটো উল্লেখ কৰা হৈছে এতিয়া বৰ্তমান সময়ত আমি বহুতে আমি চিন্তা কৰো ধৰ্ম নামত ভাষা সংস্কৃতিৰ নামত আমি নিজকে ভাগ কৰি পেলাইছো যাৰ কাৰণে আমাৰ নিজৰ মাজত একতা কমি গৈছে এতিয়া অসমীয়া জাতি বুলি কলে আন একো নহয় যিদৰে অসমত বাস কৰা বিভিন্ন জাতি জনগোষ্ঠীৰ লোক লগ লাগিহে বৃহত্তৰ অসমীয়া জাতি গঠন হৈছে ইয়াত অসমীয়া বুলি পাৰ্টিকুলাৰলি এখিনি মানুহ নাই অসমত বাস কৰা প্ৰত্যেকটো জাতি জনগোষ্ঠীৰ লোকেই অসমীয়া জাতিৰ অন্তৰ্গত আমি সকলোৱে হেহে সমিল মিলেৰে বসবাস কৰি আমি আমাৰ নিজৰ ৰাজ্যখনত আমি সদায় উন্নতিৰ পথত আগুৱাই লৈ যাব লাগিব সেই কথা তোমালোকে যেহেতু উঠি অহা প্ৰজন্ম গতিকে এই দায়িত্বটো কিন্তু তোমালোকৰো আছে গতিকে তোমালোকে সদায় অসমত আমি বসবাস কৰো অসমত আমি বিভিন্ন জাতি জনগোষ্ঠীৰ লোকে লগ লাগি বিভিন্ন উৎসৱ পাৰ্বণ পালন কৰো গতিকে আমি সকলোৱে এক আমাৰ মাজত কেতিয়াও ভেদাভেদ এইবিলাক আহিবলৈ দিব নালাগে ওকে সো ডিয়াৰ ষ্টুডেন্টস এইখিনি আছিল বুৰঞ্জী অধ্যয়নৰ প্ৰয়োজনীয়তা এই পাঠটোৰ উল্লেখযোগ্য কথা তোমালোকে চেপ্টাৰটো ঘৰত ভালদৰে পঢ়িবা আৰু চেপ্টাৰটোৰ বাকি যিমান কিটা প্ৰশ্ন বাকি ৰৈ গৈছিল সেইখিনি মই তোমালোকক পিডিএফত দি দিম তোমালোকে সুন্দৰকৈ কপিত লিখিবা আৰু সময়ত সাবমিট কৰিবা আৰু লিখোতে সদায় মাৰ্জিন টানি লবা হেণ্ডৰাইটিং ধুনিয়া কৰিবা ডেট লিখিবা আৰু চেপ্টাৰটোৰ নাম মেনশন কৰিবলৈ নাপাহৰিবা আৰু তোমালোকৰ কিবা যদি কনফিউজন যদি থাকে তেতিয়া হলে তোমালোকে নিশ্চয় মোক জনাবা ওকে সো আজিলৈ তেতিয়া হলে ক্লাছটো আমি ইমানতে সামৰিছো নেক্সট ক্লাছত আমি পুনৰ এটা নতুন টপিক ডিসকাস কৰিম আজিলৈ ইমানতে থ্যাংক ইউ